বহুতে চাগে ভাবিছে গণেশজীৰ বহুত ইজিলি পূজা কেনেকৈ কৰিব পৰা যাব, বহুত ইজিলি এটা চিম্পল ৱে। চ' মই কওঁ যে যেতিয়া আপোনালোকে ধুনীয়াকৈ গা চা ধুই উঠি বহিব, গা চা ধুই উঠি সেই জেগাডোখৰ চফা কৰিব য'ত পূজা কৰিব, তাৰপিছত এখন থাপনা বহাব। তাত আপোনাৰ ৰঙা বা হালধীয়া কাপোৰ দি ল'ব লাগিব। এটা কলহ ল'ব, তাত আপোনাৰ আমৰ পাত দিব, এটা নাৰিকল বহাব আৰু লগত হ'ব চন্দন, কুমকুম যোনটো আমি ৰঙা সেন্দুৰ বুলি কওঁ, লগত চাউলটো হ'ব লাগিব, ভঙা হ'ব নালাগিব চাউল। এইখিনি বস্তু আৰু দূৰ্ব যোনটো আমি ঘাঁহ দূৰ্ব সেইটোত হ'ব লাগিব। সেইখিনি আপুনি দিব আৰু আপুনি মিঠাই চৰাই, মোদক চৰাই আপুনি চৰাব পাৰে, কিন্তু এটা কথা, তুলসী পাত নিদিব। তুলসী পাত আমাৰ গণেশ চতুৰ্থীত নচৰায়। তেনেকৈ আপুনি চিম্পল ৱেত গণেশজীক পূজা কৰিব পাৰে। থেংক ইউ।